মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পঞ্চম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টি পাঠ কোণৰ প্ৰথম খণ্ডটি ইতিমধ্যে আলোচনা কৰিছিলোঁ। এই প্ৰথম খণ্ডত আমি যিখিনি কথা আলোচনা কৰিছিলোঁ সেইখিনি এবাৰ মনত পেলাই লওঁ আহা। আমি প্ৰথম খণ্ডত প্ৰথমতে আলোচনা কৰিছিলোঁ কোণৰ ধাৰণা সম্পৰ্কে। কোণ কি বস্তু, কোণ কিদৰে সৃষ্টি হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ, যাৰ বাবে আমি চুক ভেকুলি বা চুকৰ ধাৰণাটো লৈছিলোঁ। দ্বিতীয়তে আমি আলোচনা কৰিছিলোঁ ত্ৰিমাত্ৰিক বস্তুৰ বিষয়ে। ত্ৰিমাত্ৰিক বস্তুৰ এটাত কি থাকে? তাৰ থাকে, কাষ থাকে, চুক থাকে আৰু তলি থাকে। নিশ্চয় তোমালোকৰ সেই কথা মনত আছে। তাৰপিছত আমি আলোচনা কৰিছিলোঁ কাষ, বাহু আৰু চুক কাক কয় সেইটোৰ বিষয়ে। যিবোৰ বস্তুৰ দুটা তল লগ লাগি থাকে, যিবোৰ বস্তুৰ দুটা তল লগ লাগি থাকে তাকে আমি বস্তুটোৰ কাষ বুলি কওঁ। যেনে বাকচ এটাৰ দুটা তলি লগ লাগি থকা অংশটোৱে বাকচটোৰ কাষ। ঠিক সেইদৰে পাতল বস্তুৰ ক্ষেত্ৰত কি হয়? যিটো কাষ তাকে আমি তাৰ বাহু বুলি কওঁ। আৰু সেই বাহু দুডাল বা কাষ দুটা বা তাতকৈ বেছি কাষ য'ত লগ লাগি থাকে তাতেই কি হয়? চুকৰ সৃষ্টি হয়। এইখিনি কথা তোমালোকৰ লগত আমি প্ৰথম খণ্ডত আলোচনা কৰিছিলোঁ। তাৰ লগতে আমি আলোচনা কৰিছিলোঁ শীৰ্ষবিন্দু কাক কয় আৰু কোণ কাক কয়। এতিয়া তোমালোকৰ নিশ্চয় মনত আছে শীৰ্ষবিন্দু কাক কয়। মনত আছেনে বাৰু? নাই ন? যদি আছে ভালেই, নাই যদিও মই এবাৰ তোমালোকক মনত পেলাই দিছোঁ। শীৰ্ষবিন্দু হৈছে বাহু দুডাল লগ লাগি থকা বিন্দুটো, মানে দুডাল বাহু আহি যিটো বিন্দুত লগ লাগে সেই বিন্দুটোকে আমি বাহু দুটাৰ কি বুলি ক'ম? শীৰ্ষবিন্দু বুলি ক'ম। আৰু ঠিক সেইদৰে সেই শীৰ্ষবিন্দুৰ বিপৰীত দিশত বাহুৱে সৃষ্টি কৰা আকৃতিটোকে আমি কি বুলি ক'ম? কোণ বুলি ক'ম। অৰ্থাৎ বাহিৰ দিশটোক আমি শীৰ্ষবিন্দু বুলি ক'ম, য'ত বাহু দুটা লগ লাগি থাকে, আৰু ভিতৰত যিটো বাহু দুডালে যিটো আকৃতিৰ সৃষ্টি কৰে তাকে আমি কি বুলি ক'ম? কোণ বুলি ক'ম। তাৰপিছত আমি আলোচনা বা তোমালোকক কি কৰিছিলোঁ? জুইশলা কাঠিৰ সহায়ত কেইটামান খেল খেলি দেখুৱাইছিলোঁ। আৰু তোমালোকক তেনেধৰণে বিভিন্ন সংখ্যক জুইশলা কাঠি লৈ বিভিন্ন ধৰণৰ আকৃতি সাজিবৰ বাবেও তোমালোকক প্ৰয়াস কৰিবৰ বাবে অনুৰোধ জনাইছিলোঁ। আমি সেই জুইশলা কাঠিৰ সহায়ত বিভিন্ন আকৃতিৰ কোণৰ গঠন কৰিছিলোঁ, হয়নে? তাৰপিছত আমি জ্যামিতি বাকচ আৰু জ্যামিতি বাকচত থকা বিভিন্ন সঁজুলিবোৰৰ নামৰে সৈতে আমি চিনাকি হৈছিলোঁ। সেইখিনি আছিল আমাৰ প্ৰথম খণ্ডৰ আলোচনা। আহা আমি এতিয়া তাৰ পিছৰখিনিৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি জানি লওঁ আমি দেখি থকা কোণৰ প্ৰকাৰবোৰ। যদিও এইবোৰৰ বাহিৰেও আৰু কেইবাবিধো কোণ থাকে, তথাপিও তোমালোকে পাঠ্যপুথিত যিবোৰ কোণ পাবা সেই কোণৰ বিষয়ে আমি কিছু কথা অৱগত কৰোঁ। যদিও তোমালোকক এইবোৰৰ বিষয়ে বিতংকৈ দিয়া নাই, তথাপিও তোমালোকে বুজি ল'লে ভৱিষ্যতে তোমালোকৰ বাবে উপকাৰ হ'ব বুলি মই আশা কৰি এইখিনি কথা ক'বলৈ ওলাইছোঁ। কোণ সাধাৰণতে তিনি প্ৰকাৰৰ। কেই প্ৰকাৰৰ বুলি ক'লোঁ? তিনি প্ৰকাৰৰ। প্ৰথমতে আমি সেইবোৰৰ নামবোৰ জানি লওঁ আহা। প্ৰথমটো হৈছে সূক্ষ্ম কোণ। কি বুলি ক'লোঁ? সূক্ষ্ম কোণ। দ্বিতীয়টো ক'ম স্থূল কোণ। আৰু তৃতীয় ভাগটি হৈছে সমকোণ। এতিয়া কোণৰ প্ৰকাৰ তিনিটা কি কি বুলি ক'লে তোমালোকে কি কি বুলি ক'বা? সূক্ষ্ম কোণ, সমকোণ আৰু স্থূল কোণ। আমি এতিয়া সূক্ষ্ম কোণৰ বিষয়ে জানি লওঁ আহা। সূক্ষ্ম কোণ বুলি ক'লে সূক্ষ্ম মানে কি? সৰু, হয়নে? সূক্ষ্ম মানে কি? সৰু। গতিকে সূক্ষ্ম কোণ বুলি ক'লে আমি যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী বা তাত 90 ডিগ্ৰীতকৈ কম, সেই কোণৰ মাপবোৰ থকা বা তেনেধৰণৰ কোণকে আমি কি বুলি ক'ম? সূক্ষ্ম কোণ বুলি ক'ম। 90 ডিগ্ৰীতকৈ যদি কোণৰ মাপ কম হয় তেনেহ'লে তাক আমি কি বুলি ক'ম? সূক্ষ্ম কোণ বুলি ক'ম। ইয়াত এই ছবিটো চোৱা, ছবিটোত দেখা কোণ ধৰণৰ কোণৰ আকৃতিটোক আমি কি বুলি ক'ম? সূক্ষ্ম কোণ বুলি ক'ম। এতিয়া আহিল দ্বিতীয় ভাগটো। দ্বিতীয় ভাগটো হৈছে সমকোণ। সমকোণ মানে সম মানে সমান, হয়নে? সম মানে কি? সমান। গতিকে যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীৰ সমান হয় সেই কোণবোৰকে আমি কি বুলি ক'ম? সমকোণ বুলি ক'ম। 90 ডিগ্ৰীৰ সমান হোৱা কোণৰ মাপকে আমি কি বুলি ক'ম? সমকোণ বুলি ক'ম। ইয়াত তোমালোকৰ এটা চিত্ৰ দেখুওৱা হৈছে।
সেই চিত্ৰটিত দেখুওৱা কোণটো 90 ডিগ্ৰীৰ সমান গতিকে এই কোণটো কি বুলি ক'ম সমকোণ বুলি ক'ম তাৰপিছত আহিল তৃতীয় ভাগটি স্থূল মানে বৃহৎ বা ডাঙৰ গতিকে স্থূল কোণ বুলি ক'লে আমি প্ৰথমতে পাইছিলোঁ 90 ডিগ্ৰীতকৈ কম দ্বিতীয় ভাগত পালোঁ 90 ডিগ্ৰী আৰু গতিকে তৃতীয় ভাগটো কি হ'ব 90 ডিগ্ৰীতকৈ বেছি গতিকে যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী বা তাতকৈ বেছি সেইবোৰকে আমি কি বুলি ক'ম স্থূল কোণ বুলি ক'ম ইয়াত তোমালোকক চিত্ৰ এটা দেখুওৱা হৈছে চিত্ৰত দেখুওৱা কোণটো 90 ডিগ্ৰীতকৈ বেছি এতিয়া সেই কোণৰ মাপ কি ধৰণে ল'ব লাগে সেই বিষয়ে আমি জানি ল'ব লাগিব হল এতিয়া কোণৰ মাপ ল'বৰ বাবে আমাক কি লাগে সঁজুলিটোৰ নাম কি আছিলে প্ৰটেক্টৰ আছিলে হয়নে এইটো কি প্ৰটেক্টৰ এই প্ৰটেক্টৰৰ এতিয়া চোৱা বাহিৰ ফালে কি আছে শূন্য আছে হয়নে ইয়াত এটা বিন্দু আছে সেই বিন্দুটোক আমি কি বুলি ক'ম অলপ পিছতে জানিম এই বিন্দুটোৰ পৰা এইফাললৈ চোৱা ইয়াত শূন্য আছে বাহিৰ ফাললৈ ইয়াত ভিতৰ ফাললৈ শূন্য আৰু শেষত কি আছে 180 ডিগ্ৰী এই ভিতৰ ফালে য'ত শূন্য আছে তাৰ একেবাৰে শেষত আছে 180 বাহিৰত য'ত শূন্য আছে তাৰ আৰু বাহিৰ ফালে একেবাৰে শেষত বিপৰীত দিশত কি আছে 180 গতিকে আমি এই কথাটো জানিব লাগিব যে প্ৰটেক্টৰ এটাত কিমান থাকে 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈকে কোণৰ জোখ ল'ব পৰা যায় প্ৰটেক্টৰ এটাত আৰু সহায়ত আমি কি কৰিব পাৰোঁ 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈ এই যে সংখ্যাবোৰ লিখা আছে সেইবোৰ ডিগ্ৰী আৰু ইয়াত যে কিছুমান দাগ কটা আছে আৰু কিছুমান দাগৰ বিপৰীতে সংখ্যাও লিখি দিয়া আছে হয়নে যেনে ইয়াত 10 লিখা আছে ইয়াত 20 লিখা আছে 30 40 তেনেকৈ এইফালে শেষলৈ গৈ আমি কিমান পাম 180 আৰু ভিতৰ ফালে যদি চাওঁ এইফালে 0 10 20 30 তেনেকৈ একেবাৰে শেষলৈ কিমান পাইছিলোঁ 180 এতিয়া এই দাগবোৰ যে এই সৰু সৰু দাগ প্ৰতিটোৱে একোটা কোণৰ জোখ বুজায় এতিয়া এই আমি য'ত 0 পৰা 10 লৈ পাইছিলোঁ সেইটো হ'ল 10 ডিগ্ৰী তেনেকৈ এইটো হ'ল 20 ডিগ্ৰী এতিয়া এই 0 আৰু 10ৰ মাজত চোৱা আৰু কিছুমান সৰু সৰু দাগ কটা আছে তাৰ মাজতে এডাল অকণমান দীঘল দাগ কটা আছে হয়নে এতিয়া 0 পৰা 10ৰ মাজত যদি তোমালোকে গন্তি কৰা 10ডাল আমি তেনেকৈ দাগ কটা দেখা পাম সেই 10ডাল দাগ কটাটোৰ প্ৰতিটোৱে এটাকৈ ডিগ্ৰী বুজাইছে অৰ্থাৎ এডাল দাগে 1 ডিগ্ৰীকৈ বুজাইছে ইয়ালৈ আমি 10 ডিগ্ৰী পালোঁ ঠিক সেইদৰে আৰু 10ৰ পৰা 20লৈ 10ডাল দাগ কটা আছে আৰু 10 ডিগ্ৰী মানে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ল 20 ডিগ্ৰী ইয়ালৈ 30 ডিগ্ৰী তোমালোকে এটা কথা বুজি ল'বা প্ৰটেক্টৰ যিমান ডাঙৰে হওক বা সৰুৱে হওক ইয়াত যিবোৰ দাগ দিয়া আছে সেই দাগৰ জোখটো যদি আমি যিকোনো চিত্ৰত এই দাগৰ জৰিয়তে যদি জুখিবলৈ যাওঁ সেই ডিগ্ৰীৰ মাপটো সদায় একে পাওঁ গতিকে তোমালোকে এইটো নাভাবিবা যে ডাঙৰ প্ৰটেক্টৰ এটাই জুখিলে ডিগ্ৰী ডাঙৰ বা বেছি পাম বা কম পাম তেনেকুৱা ধৰণৰ নাভাবিবা ডাঙৰ হওক সৰু হওক সেই দাগবোৰ একে সমানভাৱে বিস্তৃত হৈ থাকে অৰ্থাৎ কোণৰ জোখবোৰ আমি সৰু প্ৰটেক্টৰ ল'লে যিমান পাম ডাঙৰ প্ৰটেক্টৰ ল'লেও সেই একেই পাম এতিয়া তোমালোকক ইতিমধ্যে এইখিনি কথা মই বুজাই ক'লোৱেই ইয়াত কি আছে তোমালোকে এই চিত্ৰখনলৈ চোৱা তাত মাজত এটা জেগা আছে যি জেগাত আহি আমাৰ সকলো ৰেখাবোৰ আহি সেই বিন্দুটোতে লগ লাগিব সেই বিন্দুটোক আমি কি বিন্দু বুলি ক'ম প্ৰটেক্টৰটোৰ বা কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দু বুলি ক'ম কি বুলি ক'ম কেন্দ্ৰবিন্দু আৰু কেন্দ্ৰবিন্দুৰ সমান্তৰালকৈ যিডাল ৰেখা আছে একেবাৰে তললৈ সেইডালক আমি ক'ম আনুভূমিক ৰেখা কি বুলি ক'ম আনুভূমিক ৰেখা এতিয়া আমি যেতিয়া কোণৰ মাপ ল'বলগীয়া হয় সেই কেন্দ্ৰবিন্দু আৰু আনুভূমিক ৰেখাৰ গুৰুত্বটো আটাইতকৈ বেছি কিদৰে বেছি সেই বিষয়ে আমি ইয়াৰ পিছতে আলোচনা কৰিম সেইটো আলোচনা কৰোঁ আহা আমি যেতিয়া এডাল ৰেখা আঁকো বা দুডাল বাহু য'ত লগ লাগে তাত কি পাম আমি শীৰ্ষকোণ পাম হয়নে যিটো বিন্দুত লগ লাগে তাকে আমি শীৰ্ষ বিন্দু বুলি কৈছিলোঁ হয়নে সেই শীৰ্ষ বিন্দু বা শীৰ্ষকোণত আমি কি কৰিম কোণমান যন্ত্ৰৰ বিন্দুটো মিলাই ল'ম কেন্দ্ৰবিন্দুটো মিলাই ল'ম এইটো কেন্দ্ৰবিন্দু আছিলে আমি যিডাল ৰেখা পাম সেই ৰেখা দুডালৰ সংযোগস্থলীটোত এই বিন্দুটো লগাই ল'ব লাগিব
প্ৰথমটো। দ্বিতীয়তে হ'ল কোণৰ এটা বাহু কোণমান যন্ত্ৰৰ আনুভূমিক ৰেখাৰ লগত মিলাই ল'ব লাগিব। এতিয়া কোণমান যন্ত্ৰৰ আনুভূমিক ৰেখা বুলি ক'লে এই 0 ডিগ্ৰীলৈ যিটো গৈছে বা এইফালে এই 0 ডিগ্ৰী এইফালে যিটো গৈছে তাকে আমি কি বুলি ক'ম? কেন্দ্ৰবিন্দুৰ পৰা আনুভূমিক ৰেখা। সেই আনুভূমিক ৰেখাৰ লগত আমি কি কৰি ল'ব লাগিব? যিকোনো এটা বাহুৰ বাহুটো মিলাই ল'ব লাগিব। আনুভূমিক ৰেখা আৰু বাহুটো একে সমানকৈ আমি ৰাখি ল'ব লাগিব। তাৰপিছত আহিল কোণটোৰ আনটো বাহুৱে কোণমান যন্ত্ৰৰ যি দাগৰ লগত স্পৰ্শ কৰে বা মিলি থাকে সেইটোৱে হ'ব সেই কোণৰ মাপটো। এতিয়া এইটো কেন্দ্ৰবিন্দুৰ লগত আনুভূমিক ৰেখাটো যিটো আছিলে সেই আনুভূমিক ৰেখাটো আমি বাহু এটাৰ লগত লগাই ল'লোঁ। তাৰপিছত দ্বিতীয় বাহুটোৱে গৈ কোনোবা এটা অংশত লাগিছে, ধৰি ল'লোঁ এই অংশটো কিমান? 110 হয়নে? তোমালোকে চাবা ভিতৰ ফাললৈ আছে 80, ইয়াত ভিতৰ ফাললৈ কিমান আছে? 80 আছে, ওচৰলৈ নিদিছোঁ 80 হয়নে? আৰু বাহিৰলৈ আছে 110। এতিয়া এই দুটা মান পাইছোঁ, আমি কোনটো মান ল'ম তোমালোকে অনুমান কৰিব পাৰিছানে? সেইটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? যিটো বাহু পাম, আমি যিটো বাহুক জোখৰ একক হিচাপে লৈছিলোঁ, সেই বাহুডালে যিটো বিন্দুত স্পৰ্শ কৰিছে সেই বিন্দুত 0টো কোনফালে আছে সেইটো চাই ল'ব লাগিব। সেই বাহুত প্ৰথমতে যদি 180 লৈ চুইছে তেনেহ'লে আমি কি কৰিম? এতিয়া 180 প্ৰথমত আছে, বাহুডালে 180ত চুইছে, আমি সেইটোক নধৰিম, ভিতৰ ফালৰ মানটো নধৰিম। কি কৰিম? এই 0 থকা মানটোত ধৰিম। 0টো কোনফালে আছে? বাহিৰ ফালে আছে। গতিকে আমি কি কৰিম? সেই 0ৰ ফালৰ পৰা জোখটো ল'ম। গতিকে এইফালেদি জোখ লওঁতে আমি 0টো বাহিৰত আছিলে, বাহিৰ ফালে ইয়াত কি আছে? 100 আছিলে। গতিকে এই 100 য'ত পাইছোঁ সেইটোক আমি কি বুলি ক'ম? 100 ডিগ্ৰী কোণৰ মাপটো পাম হ'ল। কিন্তু যদিহে সেই আনুভূমিক ৰেখাডালে যিটো বাহুৰ লগত আমি লৈছিলোঁ কেন্দ্ৰবিন্দুৰ লগত, সেইটোত কিন্তু কি হ'ল? যদি 0টো ভিতৰ ফালে থাকে তেতিয়া আমি কি কৰিব লাগিব? জোখ লওঁতে সদায় ভিতৰ ফালৰ পৰাহে জোখটো ল'ব লাগিব। আমাৰ যদি বাহুডাল এইফালে আছিলে, ইয়াত 0টো ভিতৰ ফালে আছে হয়নে? গতিকে আমি এইফালেদি জোখটো লৈ গৈ থাকিম। যদি ইয়াত পাওঁ তেনেহ'লে কি হ'ব? এইটো ক'ত আছে? ওচৰলৈ নি দেখুৱাই দিছোঁ। 70 আৰু 80ৰ মাজত আছে। 70 আৰু 80ৰ মাজত এই নম্বৰ কাঠি 5 নম্বৰ। এইটো কিমান ডিগ্ৰী হ'ব? 75 ডিগ্ৰী কোণ হ'ব। এই বিষয়ে আমি কিছু পিছত তোমালোকক বিতংকে বুজাবলৈ প্ৰয়াস কৰিম। এতিয়া কোণৰ মাপ শুদ্ধভাৱে কিদৰে লোৱা হয় সেই বিষয়ে আমি আলোচনা কৰোঁ আহা। এইটোত কি দেখিছোঁ? আমাৰ যিটো শীৰ্ষবিন্দু আৰু কেন্দ্ৰবিন্দুৰ অৱস্থিতি একে ঠাইত নাই। গতিকে এইটো কোণৰ মাপ লোৱাৰ ভুল পদ্ধতি। দ্বিতীয়টোত চোৱা, এইটোত কি হৈছে? আনুভূমিক ৰেখা আৰু বাহুটো একে সমান্তৰালভাৱে আছে, কিন্তু কেন্দ্ৰবিন্দু আৰু ইয়াতো শীৰ্ষকোণটো একে জেগাত নাই। সেইবাবে আমি এইটো ভুল পদ্ধতি বুলি গম পাইছোঁ হয়নে? এই 3 নম্বৰটোত কি হৈছে? যদিও কেন্দ্ৰবিন্দুত আৰু শীৰ্ষকোণৰ অৱস্থিতি একে জেগাত, কিন্তু আনুভূমিক ৰেখা আৰু বাহুডাল সমান্তৰালকৈ নাই। গতিকে এইটো ভুল পদ্ধতি। শুদ্ধ পদ্ধতিটো হৈছে এই ধৰণৰ, য'ত কি হৈছে? বাহুডাল আৰু আনুভূমিক ৰেখা একে সমান্তৰালভাৱে আছে আৰু কেন্দ্ৰবিন্দু তথা শীৰ্ষকোণ সমান্তৰালকৈ একে ঠাইতে আছে। কেন্দ্ৰবিন্দু আৰু শীৰ্ষকোণ একে ঠাইতে আছে আৰু কি হৈছে? 0 ডিগ্ৰী আৰু বাহুটো, মানে যিটো 0 ডিগ্ৰী থকা আনুভূমিক ৰেখা আৰু কোণৰ এটা বাহুটো সমান্তৰালভাৱে আছে। গতিকে ই হৈছে শুদ্ধ পদ্ধতি। এতিয়া আমি কোণৰ জোখ কিদৰে লোৱা হয় সেই বিষয়ে জানি লওঁ আহা। তাৰ বাবে তোমালোকক মই এটা ভিডিঅ' দেখুৱাই ল'ব বিচাৰিছোঁ। ভিডিঅ'টোৰ সহায়ত তোমালোকে বুজিবলৈ প্ৰয়াস কৰিবা। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'ৰ সহায়ত সহজতে বুজি পাবা। এতিয়া চোৱা, আমি এটা কোণ পাইছোঁ হয়নে? এই কোণত আমি কি পাইছোঁ? দুডাল বাহু পাইছোঁ আৰু দুডাল বাহুৰ যিটো আকৃতিৰ সৃষ্টি কৰিছে সেইটোৱে আমাৰ বাৰু কোণ। আৰু এই কোণ জুখিবৰ বাবে আমাৰ ওচৰত কি আছে? প্ৰটেক্টৰ এটা আছে হয়নে?
এই প্ৰটেক্টৰটো আমি লৰচৰ কৰিব পাৰোঁ। গতিকে প্ৰটেক্টৰটো আমি লৰচৰ কৰি লৈ আমি এই কি কৰিম, এই কোণৰ মাপটো জোখ লোৱাৰ চেষ্টা কৰিম। এতিয়া চোৱা, এই কোণত এই বিন্দুটো হৈছে শীৰ্ষবিন্দু হয়নে? আমি শীৰ্ষবিন্দুৰ লগত এই কেন্দ্ৰবিন্দুটো প্ৰটেক্টৰৰ কেন্দ্ৰবিন্দুটো মিলাই ল'ম। আমি মিলাই লওঁ এতিয়া দেখিছা কেন্দ্ৰবিন্দু আৰু কি হৈছে শীৰ্ষকোণ একেলগতে আছে, কিন্তু আমাৰ আনুভূমিক ৰেখাডাল বাহুৰ লগত মিলি থকা নাই হয়নে? সেইকাৰণে কি কৰিম, আমি প্ৰটেক্টৰটোক অকণমান ঘূৰাই চাওঁ। আমি এই দিশত যদি ঘূৰাওঁ তেতিয়া কি হৈছে, আমি 0 ডিগ্ৰীটো পাইছোঁ। পাওঁতে কিন্তু কি হৈছে, বাহুৰ জোখবোৰ ইটো বাহুৰ জোখটো আমি ল'ব পৰা নাই। কি কাৰণে পৰা নাই, ইয়াত 180 ডিগ্ৰীলৈকে আছে। গতিকে আমি ইয়াক কি কৰিম, বিপৰীত দিশত থকা বাহুটো ইটো বাহুলৈ লগ লগাই চাওঁ। 0 ডিগ্ৰীটোক নি ইটো বাহুৰ লগত লগ লগাই চাওঁ। এতিয়া কি হৈছে, আমি 0 ডিগ্ৰীটো লগ লাগিলে ইফালে শীৰ্ষবিন্দু আৰু কেন্দ্ৰবিন্দুটো মিলি আছে হয়নে? আমি এতিয়া বিপৰীত দিশত থকা বাহুটোৰ জোখটো চাওঁ। এতিয়া বিপৰীত দিশৰ বাহুটো গৈ আমাৰ কোণমান যন্ত্ৰৰ কোনটো বিন্দুত লগ লাগিছে তোমালোকে নিশ্চয় দেখিছা। কিমান ডিগ্ৰীত লগ লাগিছে, 90 ডিগ্ৰীত হয়নে? কিমান ডিগ্ৰীত লগ লাগিছে, 90 ডিগ্ৰীত। গতিকে আমি ইয়াত 90 ডিগ্ৰী বুলি লিখি দিওঁ আৰু এই যে ডিগ্ৰীৰ মাপটো এইদৰে সৰু শূন্য এটাৰে প্ৰকাশ কৰা হয়। আমি আন এটা কোণ লওঁ। এই কোণটোৰ আমি দেখোঁতে গম পাইছোঁ আগৰ কোণতকৈ সৰু হয়নে? এতিয়া আমি প্ৰটেক্টৰৰ কেন্দ্ৰবিন্দুটো লগাই লওঁ শীৰ্ষ কোণৰ লগত। এতিয়া আমি কি কৰিম, আকৌ ঘূৰাই চাওঁ। ঘূৰাই লৈ কি কৰিম, 0টো আমি বাহুটো এটা বাহুৰ লগত স্থাপন কৰি চাম হয়নে? আমি স্থাপন কৰি চাওঁ, কৰিলোঁ। এতিয়া আমি কি সমস্যা পালোঁ, এই প্ৰটেক্টৰে এই ধৰণে আমি জোখ ল'ব নোৱাৰোঁ। গতিকে ইটো বাহুৰ লগত আমি জোখটো লৈ চাওঁ। ইয়াৰ মাপটো আমি কিমান পালোঁ, ক'ত পাইছোঁ চোৱা, ইয়াত 10, 20 আৰু 30, 20 আৰু 30ৰ মাজত আমি সেই ৰেখাডাল পাইছোঁ। গতিকে এতিয়া চোৱা, আমাৰ এই সৰু সৰু দাগৰ প্ৰতিটো দাগে কি কৰে বুলি কৈছিলোঁ মই, এক এককৈ বুজাই যায় হয়নে? এতিয়া 20 আৰু 30ৰ মাজৰ সংখ্যাটো কিমান হ'ব পাৰে সেইটো আমি ইয়াত লিখি দিম। কিমান হ'ব এইটো, 25 ডিগ্ৰী হয়নে? তোমালোকে অনুমান কৰিব পাৰিছা? এতিয়া এই কোণটো চাওঁ। ইয়াত আমি কি কৰিম, প্ৰটেক্টৰটো নি কেন্দ্ৰবিন্দুটোৰ লগত স্থাপন কৰি লওঁ। শীৰ্ষকোণ আৰু কেন্দ্ৰবিন্দুটো মিলাই লওঁ। মিলাওঁতে আমি এইটো পোনে পোনে নিশ্চিতভাৱে কি হৈছে, বাহুটোৰ জৰিয়তে আমি জোখ ল'ব পাৰিছোঁ। এই ধৰণে আমি জোখ নলওঁ, আকৌ আগৰ অৱস্থালৈ লৈ যাওঁ। এই ধৰণে জোখ লওঁতে বাহুডাল, দ্বিতীয় বাহুডালে কোনটো কোণৰ লগত স্পৰ্শ কৰিছে, কিমান ডিগ্ৰীত, 100 ডিগ্ৰী হয়নে? কিমান ডিগ্ৰী, 100 ডিগ্ৰী। গতিকে আমি ইয়াত 100 ডিগ্ৰী হ'ল। ইয়াৰ পিছত আহা তোমালোকৰ বাবে কেইটামান গৃহকৰ্ম। তোমালোকেও চেষ্টা কৰি চাবাচোন। এই ধৰণে তোমালোকে কেইটামান কোণ নিজে নিজৰ বহীত আঁকি ল'বা আৰু জ্যামিতি বাকচত, তোমালোকৰ লগত নিশ্চয় জ্যামিতি বাকচ আছে, আৰু জ্যামিতি বাকচত থকা প্ৰটেক্টৰৰ সহায়ত এনেধৰণৰ কোণৰ মাপবোৰ তোমালোকেও নিজে ঘৰত জুখি চাবলৈ চেষ্টা কৰিবা। পাৰিবানে? ইয়াৰ পিছত আহোঁ আমি ঘড়ীৰ কাটাই উৎপন্ন কৰা কোণৰ জোখৰ বিষয়ে। আমি ঘড়ী এটা প্ৰথমতে লৈ লওঁ। ইয়াত তোমালোকে নিশ্চয় দেখিছা, ইয়াত কিমান বাজি আছে, 1 বাজি আছে হয়নে? এই 1 বাজোতে এতিয়া ঘড়ীৰ কাটাই, মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাই কি কৰিছে বাৰু, এটা কোণৰ উৎপন্ন কৰিছে হয়নে? এই কোণৰ মাপটো আমি ল'ব পাৰিমনে? নিশ্চয় পাৰিম হয়নে? ইয়াৰ বাবে আমাক কি লাগিব, প্ৰটেক্টৰটোৱে লাগিব হয়নে? কিন্তু আমি অলপ ভিন্ন ধৰণে প্ৰয়াস এটা কৰোঁ। আমি প্ৰথমতে জানিলোঁ ঘড়ীৰ এনেধৰণৰ গোলাকাৰ বস্তুত যদি কোণ থাকে, কিমান ডিগ্ৰী কোণ থাকে, আমি সেই কথাটো প্ৰথমতে জানি লওঁ। তাৰ বাবে আমি কি কৰিলোঁ, এই ধৰণে সমানে 4 ভাগত ভাগ কৰি ল'লোঁ। তোমালোকে নিশ্চয় গম পাইছা, ইয়াৰ প্ৰতিটো ভাগতে মানে এই 12ৰ পৰা 3লৈ
3ৰ পৰা 6 লৈ 6ৰ পৰা 9 লৈ আৰু 9ৰ পৰা 12 লৈ আমি এনেকৈ 4টা ভাগ পালোঁ হয়নে তোমালোকে লক্ষ্য কৰিছানে এই যিকিডাল আছে বাহু য'ত লগ লাগিছে শীৰ্ষবিন্দুটো সেই শীৰ্ষবিন্দুত লগ লগা দুটা বাহুৰ যদি জোখ লওঁ আমি প্ৰতিটো বাহুৰে জোখ কিমানকৈ পাম 90 ডিগ্ৰীকৈ পাম ইয়াত তেনেহ'লে আমি কেইটা 90 ডিগ্ৰী পাম এটা দুটা তিনিটা চাৰিটা মুঠতে কেইটা পালোঁ 4টা 360 ডিগ্ৰী হয়নে গতিকে আমি এই কথা জানি ল'ব লাগিব যে যিকোনো গোলাকাৰ বস্তুৱে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে এতিয়া আমি এইটো জানি লওঁ ঘড়ী থাকে 12 ঘণ্টা দেখুৱা থাকে হয়নে অৰ্থাৎ এই ঘণ্টাৰ কাটাই 12 ঘণ্টা ঘূৰোতে কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে 360 ডিগ্ৰী কোণ সৃষ্টি কৰে গতিকে এই 360 ডিগ্ৰীক আমি যদি সমানে 12 ভাগত ভাগ কৰোঁ তেনেহ'লে প্ৰতি ঘণ্টাত আমি কিমান ডিগ্ৰীকৈ পাম 30 ডিগ্ৰী কোণ পাম অৰ্থাৎ 12ৰ পৰা 1ৰ ভিতৰত মানে 12 বজাৰ পৰা 1 বজাৰ ভিতৰত আমি কিমান ডিগ্ৰী কোণ পাম 30 ডিগ্ৰী কোণ পাম ঠিক সেইদৰে আমি যদি 2-3 বজালৈ গৈ থাকোঁ তেনেহ'লে প্ৰতি ঘণ্টাত আমি কিমানকৈ পাম আৰু 30 ডিগ্ৰীকৈ পাই গৈ থাকিম হ'ল এতিয়া 12 বজাৰ পৰা 1 বজাৰ ভিতৰত ঘড়ীৰ ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিলে 30 ডিগ্ৰী কোণ এতিয়া আমি ঘড়ীৰ বিভিন্ন সময়ত মানে ঘণ্টা হিচাপত বিভিন্ন সময়ত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে সেই কথাটোকে আমি জানি লওঁ আহা এতিয়া তোমালোকে ইয়াত 12টা ঘড়ী দেখি পাইছা হয়নে প্ৰথম ঘড়ীটোত 12 বাজি আছে ঠিক সেইদৰে 1 2 3 4কৈ 11 লৈকে বজা দেখুওৱা আছে 12ৰ পৰা 11 লৈকে মুঠতে 12টা ঘড়ী এতিয়া আমাৰ যদি প্ৰথম ঘড়ীটো চাওঁ ইয়াত কিমান ডিগ্ৰী কোণ সৃষ্টি হ'ব 360 ডিগ্ৰী কোণ যিহেতু সম্পূৰ্ণ এপাক ঘূৰি আছে হয়নে এতিয়া 1 বজাত আমি কিমান ডিগ্ৰী কোণ পাম অথনি মই কৈছিলোঁ প্ৰতি ঘণ্টাত 30 ডিগ্ৰী কোণ সৃষ্টি কৰে গতিকে 1 বজাত কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী 2 বজাত 60 90 তেনেকৈ প্ৰতি ঘণ্টাত আমি 30 ডিগ্ৰীকৈ বেছিকৈ পাই গৈ থাকিম 11 বজাত 330 ডিগ্ৰী আৰু 12 বজাত কিমান হ'ব 360 ডিগ্ৰী তোমালোকে এটা কথা লক্ষ্য কৰিবা এই 90 ডিগ্ৰীটো অকল 3 বজাতে পাওঁ সেইটো নহয় কিন্তু কি হ'ব আমি বিভিন্ন সময়ত ঘড়ীৰ কাটাত 90 ডিগ্ৰী দেখুৱা দেখি পাওঁ এতিয়া আমি আহোঁ ইংৰাজী বৰ্ণমালা আৰু ইহঁতে প্ৰদৰ্শন কৰা বিভিন্ন কোণৰ বিষয়ে এতিয়া আমি ইংৰাজীত গণিতক কি বুলি কওঁ নিশ্চয় জানা কি বুলি কওঁ মেথছ বুলি কওঁ হয়নে মেথ বুলি কওঁ এই মেথত কি আখৰ থাকে MATH হয়নে MATH এই MATHত যিখিনি কোণ দেখুৱা থাকে সেই কোণখিনি আমি যদি জোখ ল'ব যাওঁ তেনেহ'লে কি এতিয়া M আখৰটোত যদি চোৱা তেনেহ'লে কি দেখি পাবা এটা কোণ 3টা কোণ পাইছোঁ এই কোণবোৰ অথনিত তোমালোকক যে কোৱা হৈছিলে সূক্ষ্ম কোণ সমকোণ স্থূল কোণ এইভাগে আমি ভাগ কৰি চাওঁচোন আহা M আখৰটোত আমি কি ধৰণৰ কোণ পাইছোঁ তোমালোকে নিশ্চয় দেখিছা M আখৰত আমি সূক্ষ্ম কোণ 3টা পাইছোঁ তাত সমকোণ বা 90 ডিগ্ৰী জাতীয় কোণ আমি দেখি পোৱা নাই গতিকে আৰু স্থূল কোণো দেখি পোৱা নাই M আখৰটোৱে মুঠতে 3টা কোণৰ সৃষ্টি কৰিছে এই আখৰটোত যদি চাওঁ আমি 3টা সূক্ষ্ম কোণ পাম আৰু 2টা স্থূল কোণ পাম এই আখৰটোত মুঠতে 5টা কোণ আছে T আখৰটোত আমি সমকোণ 2টা পাম আৰু H আখৰটোত আমি কি পাম 4টা সমকোণ পাম মুঠতে আমি ইয়াত কেইটা কোণ পালোঁ আখৰ হিচাপত মেথ আখৰটোত নিশ্চয় তোমালোকে গম পালা হয়নে 14টা মুঠতে কোণৰ আমি 14টা কোণ দেখা পাইছোঁ হয়নে ইয়াৰ পিছত আমি তোমালোকৰ বাবে এটা গৃহকৰ্ম দিওঁ নিশ্চয় তোমালোকে চেষ্টা কৰি চাবা তোমালোকক সেই একে ধৰণৰ গৃহকৰ্মকে দিওঁ গৃহকৰ্মটো হৈছে এই আখৰখিনি চাই লোৱা L E K N F আৰু তোমালোকে এই বৰ্ণকেইটাৰ পৰা কেইটা সূক্ষ্ম সম বা স্থূল কোণ পোৱা সেইখিনি টুকি ৰাখিবা আকৌ শব্দকেইটা কৈ দিছোঁ L E K N আৰু F
তোমালোকে চেষ্টা কৰিব চাব পাৰিবা। তাৰ উপৰিও আৰু ইংৰাজী বৰ্ণমালাৰ বিভিন্ন বৰ্ণৰ পৰা আমি কোনবোৰ পাম, সেই কোনবোৰৰ বা কোনকেইটা বৰ্ণৰ পৰা আমি বিভিন্ন ধৰণৰ কোন পাওঁ সেইখিনিও তোমালোকে চেষ্টা কৰি যাবা। তোমালোকক মই গৃহকৰ্ম দুটা দিছিলোঁ এতিয়ালৈকে। প্ৰথম গৃহকৰ্মটো হৈছে কি আছিলে, বিভিন্ন আকৃতিৰ কোণ অংকন কৰি সেই কোণৰ জোখখিনি ল'ব দিয়া হৈছিলে। তাৰপিছত দ্বিতীয়তে এই ধৰণে ইংৰাজী বৰ্ণমালাৰ কোণখিনিৰ জোখ, কোনটো কি কোণ তোমালোকে সেইটো টুকি ৰাখিবা, হ'বনে? এইখিনি আছিলে তোমালোকৰ বাবে দ্বিতীয় খণ্ডত। আশা কৰোঁ তোমালোকে পাঠটি নিশ্চয় বুজি পাইছা। যিখিনি বুজি পোৱা নাই তোমালোকে যদি প্ৰয়োজন অনুভৱ কৰা কমেণ্ট কৰিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।